গতিকে আমিও কৰ্মভোগ ভোগ কৰিব লাগিব। সেই অনুসাৰে প্ৰভু ভগৱন্তই যেতিয়া নেকি শিশু অস্বস্থ গছত অৰ্থাৎ সৰু এডাল আহত গছত ভেদা দি পেলাই যেতিয়া আছিলে, তেতিয়া জৰা ব্যাধি হৰিণ ধুলি প্ৰভুৰ চৰণ যুগল ইমান সুন্দৰ, সেইভাৱে তেওঁ শৰ নিক্ষেপ কৰিছিল। সেই শৰৰ আঘাত তেওঁ বৈকুণ্ঠ লৈ যাবলৈ মন কৰিলে। এইবিলাক অৱশ্যে আমি তেওঁৰ ইচ্ছা অনুসৰি চব কিছু হৈছে। গতিকে আমি যিমান দিন এই সংসাৰত থাকোঁ আমি তেওঁৰ কৃপামতে, গতিকে সেইকাৰণে বৰ বেছি দীঘলীয়া কৰিব নোখোজোঁ। তেতিয়া এই চিন্তা কৰি থাকোঁতে তেওঁ যাবলৈ ওলাইছিলে, তেতিয়া এই খবৰ পাই তেওঁৰ সখী উদ্ধৱ তেওঁক বিচাৰি বিচাৰি এইখিনি পাইছিলে আৰু বহুত একাদশ স্কন্ধৰ যিবিলাক তত্ত্ব মৰ্ম এইবিলাক তেওঁ বুজাই দিছিলে। উদ্ধৱ, মই ভাগৱতত থাকিম, তুমি চিন্তা নকৰিবা। বহুত ধৰণৰ উপদেশ দিলে। তাৰ ভিতৰত মই 12টা কৈছোঁ। কৈছে সম দম ক্ষমা ধৈৰ্য মহাবীৰ মহাতপ মহাদান দক্ষিণা যজ্ঞ ভাগ্য উল্লাস, এনেকৈ প্ৰায় 40টামান তত্ত্ব জ্ঞান উদ্ধৱক দিয়ে। সেইবোৰ তুমি পালন কৰি প্ৰজাসকলক তুমি বিলাই দিবা। ভাগৱতত মই আছোঁ, থাকিম, গ'লে ভাগৱত দৰ্শন সকলোকে দিবা। গতিকে সেইখিনি কোৱাত উদ্ধৱে কান্দি কাটি, মই চমুকে কৈছোঁ, তেওঁক বিদায় দিলে প্ৰভু ভগৱন্তই। তাৰপিছত ঋষি মৈত্ৰীও আহিলে, তেওঁক বিচাৰি দিছে। এই মৈত্ৰীও তেনেকৈ তেওঁক কান্দি কাটি তেওঁৰ চৰণ যুগলত থাকি তেওঁকো তেনেকৈ বিদায় দিলে প্ৰভু ভগৱানৰ। ঠিকেই কৈছে। শেষত দাৰুকো তেওঁৰ প্ৰভুৰ যিটো ইচ্ছা সেই অনুসাৰে দাৰুক বৈকুণ্ঠৰ আহিলে, তেওঁক লৈ যাব। তেতিয়াও সেই দাৰুকক তেওঁ ক'লে, দাৰুকে বহুত